নমস্কাৰ মোৰ চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই পুৰণা অংকৰ কেইটামান নতুন কৌশল শিকাবলৈ লৈছোঁ। মন দি চাব। প্ৰথমেই আমি কৰিবলগীয়া অংকটো ধৰা হওক 22 × 28 বা 33 × 37 54 × 56 কেনেধৰণে কৰিম চাওক। ইয়াৰ কাৰণে মই ব্যৱহাৰ কৰা কৌশলটো হৈছে পৰম মিত্ৰ আৰু একাধিক বিন্দু। পৰম মিত্ৰ হ'ল কি, আমি অংকবোৰত এটা বিশেষত্ব আছে, ইয়াৰ এককৰ ঘৰৰ সংখ্যাযোৰ সদায় পৰম মিত্ৰ হ'ব, অৰ্থাৎ 8 2 পৰম মিত্ৰ বা 2 8 পৰম মিত্ৰৰ 3 7 পৰম মিত্ৰ বা 7 পৰম মিত্ৰৰ 3 এনেধৰণে যদি পৰম মিত্ৰ থাকে তেতিয়াহ'লে আমি কৰিবলগীয়া কামটো হৈছে কি, প্ৰথমে আমি সোঁফালৰ অংকটো পূৰণ কৰিম। সোঁফালৰ অংকযোৰ এককৰ ঘৰৰ অংকযোৰ পূৰণ কৰিলে পাম 8 × 16, আমি 16 পোনপটীয়াকৈ বহুৱাই দিম। তাৰপিছত দ্বিতীয় কামটো হ'ল কি, দশকৰ ঘৰৰ অংকটোত আমি এটা একাধিক বিন্দু ব্যৱহাৰ কৰিম। একাধিক বিন্দু ব্যৱহাৰ কৰাৰ লগে লগে ইয়াৰ মানটো হ'ব 3, অৰ্থাৎ 2 3 × 6। ইয়াৰ মান হ'ব 6 1 6 616। ঠিক তেনেধৰণে দ্বিতীয়টো যদি কৰোঁ, এইটো চাওঁ 7 3 × 21, 3 একাধিক বিন্দু ব্যৱহাৰ কৰিলোঁ, 3 4 × 12 1221। ঠিক একেধৰণে আমি যদি কৰোঁ 4 আৰু 6 পৰম মিত্ৰ আছে আৰু ইয়াত একে অংক আছে, গতিকে 6 4 × 24 আমি ব্যৱহাৰ কৰিম আৰু ইয়াত 5ৰ ওপৰত একাধিক বিন্দু ব্যৱহাৰ কৰিলোঁ, 5 6 × 30। একেধৰণে 45 × 45 5 × 5 25, 4ৰ ওপৰত এটা একাধিক বিন্দু ব্যৱহাৰ কৰিলোঁ, 4 5 × 20। একেধৰণে আমি যদি কৰোঁ 61 69 9 1 10 6 আৰু 6 একে আছে, গতিকে 9 1 × 9। এটা কথা মন কৰিবলগীয়া, দুটা অংকযুক্ত সংখ্যাত যদি আমি এটা অংক পাওঁ তেতিয়াহ'লে আমি আৰু এটা অংক ল'ব লাগিব সোঁফালে, আৰু এই অংকটো ল'ম সদায় শূন্য। গতিকে 9 1 × 9 0 9 লিখিম। তাৰপিছত 6 আৰু ওপৰত একাধিক বিন্দু দিলোঁ, 6 7 × 42। ঠিক একেধৰণে এইটো কৰিলে হ'ব 6 4 × 24 আৰু 7 8 × 56। এইটো কৰিলে হ'ব 3 7 × 21 8 9 × 72। আৰু এইটো যদি কৰোঁ আমি এনেধৰণে হ'ব 8 2 × 16 আৰু এইটো হ'ব 9 10 × 90। এইটো হ'ল কি, বাওঁফালে একে অংক, অৰ্থাৎ দশকৰ ঘৰত একে অংক আৰু এককৰ ঘৰত যদি পৰম মিত্ৰ থাকে। কিন্তু ইয়াৰ বিপৰীতে যদি হয় ঘটনাটো, তাৰ ওলোটাটো হয়, ধৰা হওক এককৰ ঘৰত একে অংক আছে আৰু দশকৰ ঘৰত পৰম মিত্ৰ আছে, তেতিয়াহ'লে আমি কেনেকৈ কৰিম? এইটো চাওকচোন, এককৰ ঘৰত একে অংক আছে, 6 6 আছে আৰু ইয়াত পৰম মিত্ৰ আছে 2 আৰু 8, ইয়াতো 4 4 আছে, 1 আৰু 9 আছে। ইয়াত কৰিবলৈ হ'লে এই কৌশলটো অলপ বেলেগ ধৰণে কৰিম। প্ৰথম এই নিয়মটো একেই হ'ব, 4ৰ লগত 4 পূৰণ কৰিলোঁ, 4 4 × 16। আৰু দ্বিতীয় কামটো হ'ল কি, আমি এই দশকৰ দুটা পূৰণ কৰাৰ পিছত এককৰ এটা অংক তাৰ লগত যোগ কৰিম। 9 1 × 9, 9ৰ লগত 4 যোগ কৰিম, 9 4 13, অৰ্থাৎ ইয়াৰ মানটো হ'ব 1 3 1 6। তাৰপিছত ঠিক একেধৰণে আমি এইটো যদি কৰোঁ, ইয়াত দেখিছোঁ এককৰ ঘৰত একে অংক আছে আৰু দশকৰ ঘৰত পৰম মিত্ৰ আছে, গতিকে আমি এককৰ ঘৰৰ পূৰণটো প্ৰথমে কৰি ল'লোঁ, 6 6 × 36 আৰু ইয়াত হ'ল 8 2 × 16 16 6 22, এইটো হ'ব 22। এইটো ঠিক তেনেধৰণে কৰিবলৈ গ'লে 7 7 × 49 7 3 × 21 21ৰ লগত 7 যোগ কৰিলে হ'ব 28 28। ঠিক একেধৰণে যদি আমি এইটো অংক লওঁ, ইয়াত এককৰ ঘৰত 8 আৰু 8 আছে, দশকৰ ঘৰত পৰম মিত্ৰ আছে 6 4, গতিকে আমি 8 8 × 64 64 আৰু 6 4 × 24 24 8 32। এনেধৰণে আমি অংকবোৰ কৰিব পাৰোঁ। আপোনালোকে কেলকুলেটৰ মাৰি চাব পাৰে, তৎক্ষণাত কৰিব পৰা হয়। আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হ'ল কি, এই অংকবোৰ আমি দুইফালৰ পৰা কৰিব পাৰোঁ। অকল যে বাওঁফালৰ পৰা সোঁফালে কৰি আনিম তেনে নহয়, আমি সোঁফালৰ পৰা বাওঁফালেও কৰিব পাৰোঁ। ইয়াত চাওকচোন, 2 3 × 6 8 2 × 16 3 4 × 12 3 7 × 21। একেধৰণে এইটো যদি কৰোঁ 5 6 × 30 6 4 × 24, এইটো যদি কৰোঁ 4 5 × 20 5 5 × 25। আৰু পাছৰ অংকখিনিতো একেধৰণে 9 × 9 4 13 4 4 × 16 8 2 × 16
16 6 22 আৰু 6 6 গুণ 36 এতিয়া 3 7 গুণ 21 21 7 28 আৰু 7 7 গুণ 49 এতিয়া 6 4 গুণ 24 24 8 32 8 8 গুণ 64 এনেধৰণে আমি কৰিব পাৰোঁ মাত্ৰ চৰ্তকেইটা মনত ৰাখিব প্ৰথম চৰ্তটোত আছিলে এককৰ ঘৰত পৰম মিত্ৰ আৰু দহকত একে অংক আৰু দ্বিতীয়টোত আছে এককৰ ঘৰত একে অংক আৰু দহকৰ ঘৰত পৰম মিত্ৰ যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু প্ৰথমেই মোৰ ভিডিঅ'টো পাবৰ বাবে বেল আইকনটো প্ৰেছ কৰিব ধন্যবাদ